বাইদেউ আপোনাৰ নামটো জনাওকচোন। মোৰ নাম শ্ৰী নিকুমণি শৰ্মা। হয়, আজি এটা ভাল খবৰ, বেবেজীয়া বৃহত্তৰ অঞ্চলৰ সুখবৰ। হয় হয় হয়। থানাৰ কাষতে আজি যি প্ৰেৰণা বেংকুৱেট হল আৰু এংগেজমেণ্ট হল শুভাৰম্ভ কৰা হৈছে, কি ক'ব? এইটো প্ৰেৰণা বেংকুৱেট হলটো মোৰ ভাগিন শ্ৰী অমৰজিৎ শৰ্মাই অপেনিং কৰিছে আজি। এইটো বেবেজীয়া বাসীৰ কাৰণে সঁচাকৈ খুব ভাল খবৰ, যিহেতু ইয়াত মানে বিবাহ ভৱন এটা বহুত অভাৱ হৈ আছিলে আৰু ইয়াৰ স্থানীয় লোকসকলে যিকোনো এটা অনুষ্ঠান পাতিবলৈ হ'লে আজিকালিতো মানুহে ঘৰত এইবিলাক ভেজাল ল'বলৈ অকণ অসুবিধা হয়, কাৰণ মানুহবিলাকে ধৰক খুব কম মাটি বা এনেকুৱা ঘৰ বনাই থাকিবলগীয়া হয়, নহয় জানো? গতিকে মানে ঘৰত এইবিলাক অনুষ্ঠান পাতিবলৈ যথেষ্ট অসুবিধা, আৰু সেইকাৰণে অমৰজিৎ শৰ্মাই চিন্তা কৰিলে যে মানে বিবাহ ভৱন এটা বেবেজীয়াত খুলিলে নিশ্চয় ৰাইজৰ বৰ উপকাৰ হ'ব। তেওঁ আজি এইটো অপেনিং কৰিলে আৰু থানাৰ বেবেজীয়া থানাৰ একেবাৰে সমীপতে এইটো আমাৰ প্ৰতিষ্ঠানটো আছে। সেইটো হয়, অকল ইয়াত বিবাহ বুলি নহয়, অন্নপ্ৰসন্ন বুলি নহয়, ইয়াতে আমাৰ ধৰ্মীয় যিকোনো অনুষ্ঠান পাতিব পাৰিব, ধৰক জন্মোৎসৱ, বাৰ্থডে পাতিব পাৰিব, তাৰপিছত অন্নপ্ৰাশন, লগুণদিয়নী, এনেকুৱা আমাৰ যিখিনি ঘৰুৱা ধৰ্মীয় অনুষ্ঠান সকলোখিনি পাতিব পাৰিব। কোনোবাই কিবা পূজা পাতল পাতিম বুলি ক'লেও পাতিব পাৰিব। আমাৰ ইয়াতে 3টা ফ্ল'ৰ আছে, ওপৰত আমাৰ এইটো অপেন ফ্ল'ৰটো আছে, ইয়াতে নিজে নিজৰ ইচ্ছামতে সজাইও ল'ব পাৰিব। এতিয়া হয়, এতিয়া বৃহত্তৰ অঞ্চলৰ কাৰণে এটা ভাল খবৰ, কিবা মানুহৰ ঘৰত কিবা এটা বিবাহ পাতিবলৈ হ'লে বা কিবা এটা অনুষ্ঠান পাতিবলৈ নগাঁৱত যাব লগা হয়, বিবাহ নগাঁৱত ল'ব লগা হয়, সেইটো সমস্যা কিন্তু এটা উৰ পেলাইছে আজি। হয় হয়, নিশ্চয় নিশ্চয়। তাকে নগাঁওবাসী ৰাইজে আহক ইয়াতে। হয়, নগাঁওবাসী ৰাইজক আহ্বান কৰিছোঁ যাতে সকলোৱে ইয়াতে অনুষ্ঠান পাতিবলৈ আগবাঢ়ি আহে, তাকে কামনা কৰিছোঁ। ধন্যবাদ।